আমি উপস্থিত ৰাইজক আমাৰ কুচকাৱাজৰ দলমহক হাত চাপৰিয়াও। নাজিৰাৰ লিগিৰি পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন। আজি অসমৰ প্ৰথমটো আৰক্ষী বাহিনীৰ ৭৫তম প্ৰতিষ্ঠা দিৱস। ব্ৰিটিছ ৰাজত্বকালত 1942 চনত আছাম ৰেল ফ'ৰ্চ নামেৰে প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত বিশ্বযুদ্ধ সময়ত অক্সিলাৰী ফ'ৰ্চ ৰূপে নিয়োজিত কৰা বাহিনীটোৱে যুদ্ধত অৱতীৰ্ণ হৈছিল। তাৰ পৰৱৰ্তী সময়ত 1942 চনৰ 15 জুলাই তাৰিখে প্ৰথম অসম আৰক্ষী বাহিনী হিচাপে নামাকৰণ কৰা হয়। 1952 চনৰ 1 আগষ্ট তাৰিখে অসমৰ প্ৰথম বাহিনী দেৰগাঁৱৰ কপাহতলী পথাৰত গঠন হয়। পৰৱৰ্তী সময়ত 1983 চনত এই বাহিনী লিগিৰি পুখুৰীলৈ স্থানান্তৰিত হয়। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। উৎসাহিত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া আজি ৭৫তম প্ৰতিষ্ঠা দিৱসৰ পেৰেড কমাণ্ডাৰ ৰূপে দায়িত্বত আছে ABI কল্পনা বৰা। পেৰেড টুৱাইচি হিচাপে ABSI অজিত উৰাগ। প্ৰথম গ্ৰুপৰ দায়িত্বত আছে মহিলা আৰক্ষী হাবিলদাৰ ৰশ্মিৰেখা বুঢ়াগোহাঁই। দ্বিতীয়টো গুল্ম দায়িত্বত আছে প্ৰশিক্ষণত আছে পবিত্ৰ মেচ। গুল্মৰ নেতৃত্বত আছে হাবিলদাৰ প্ৰণৱ বৰা। বিভিন্ন কৰ্তব্যৰ খাতিৰত প্ৰাণ আহুতি দিছিলে তেখেতসকললৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই শুভ দিনটোত তেখেত জাগ্ৰত প্ৰহৰী হিচাপে নিয়োজিত হৈ আছে। বিভিন্ন সময়ত এই প্ৰথম অসম আৰক্ষী বাহিনীয়ে তাৰ প্ৰকৃত কৰ্তব্য নিষ্ঠাৰ প্ৰমাণ দি আহিছে আৰু